হেল্ল' এভৰিৱান। এয়া ৰাতিপুৱা আজি এনেদৰে ৰাজমাহ বনাবলৈ লৈছোঁ। অৰুণাচলৰ পৰা আহোঁতে লৈ আহিছিলোঁ অলপ ৰাজমাহ, লোকেল ৰাজমাহ। এইখিনি কালি ৰাতিয়ে মই তিয়াই থৈছিলোঁ। 2টা হুইচেল মাৰি ল'লোঁ আৰু এতিয়া মিঠাতেল দি দিছোঁ কেৰাহীত। তাতে গোটা জিৰা কেইটামান দি দিলোঁ, অকণমান লং, ডালচেনি দিলোঁ। এয়া পিঁয়াজ এটা মধ্যমীয়া চাইজৰ পিঁয়াজ মই এনেকৈ সৰুকৈ কাটি লৈছিলোঁ, সেয়া দিলোঁ আৰু নহৰু আদাৰ পেষ্ট আধা চামুচমান দি দিলোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজিছোঁ লৰাই। হালধি আগত দিয়া নাই, সেইবাবে মই এতিয়া দিছোঁ। অকণমান কাশ্মীৰী মিৰ্চ, ৰংটো ভাল হ'ব তেতিয়া। আৰু এয়া ধনিয়া গুড়ি আৰু জিৰা গুড়ি। এতিয়া এইখিনি ভালকৈ ভাজিছোঁ। ভিডিঅ'টো আনোতে মোৰ অলপ পলমেই হৈছে। এতিয়া এইখিনি ভালকৈ ভাজি লৈছোঁ। বিলাহী মই কুকাৰতে দি দিছিলোঁ ৰাজমাহৰ লগত। সেই বিলাহীটো এনেদৰে ভাঙি দিছোঁ। বিলাহী পেষ্ট কৰি ল'ব পাৰি, কিন্তু মই এইভাগেই দি দিলোঁ। ৰাতিপুৱা অকণমান লৰালৰিও হৈছিলে। এতিয়া এই ৰাজমাহখিনি দি দিছোঁ। আপোনালোকে হয়তো বনায়, কিন্তু মইনো কেনেকৈ বনাইছোঁ তাকে দেখুৱাইছোঁ আপোনালোকক। এয়া হৈয়ে গৈছে, ভালকৈ উতলিবলৈ দিছোঁ 5 মিনিটমান। এতিয়া ধনিয়া দি দিছোঁ। এয়া ৰুটিৰ লগত পৰিৱেশন কৰিছোঁ। বনাব এনেদৰে, বনাই খাব। আকৌ নতুন ভিডিঅ'ত লগ পাম তেন্তে আহিছোঁ।